वेलकाम एंड वेलकाम बैक टू माई चेनेल मैं पम्पी और मोर चेनेल आनिति ब्लगले आपलोक सकलोके पुनर्बार स्वागतम जनाइছোঁ। आशा करूँ आपलोक सकलो भाले आछे और मैं भाले आछो। सो আজি ওলাইছোঁ आपलोके सकलोৱে जाने आमार हदियार प्रयात राजीव गगৈদাৰ ढुकाले तेखेत आमार মাজৰ পৰা आतरि গৈছে। तो तेखेतर घरत আজি आमी ওলাইছোঁ टुपचिङালে বুলি तेखेतर घरखनले जेहेतु मा देखार দি আহোঁ বুলি ভাবিছোঁ আৰু তো আমি এই ঘৰৰ পৰা ওলাইছোঁ টুপচিঙা গাঁওখনলৈ। তো কি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকিব ভিডিঅ'টি লাষ্টলৈকে। তো এয়া আমি এতিয়া ওলাই গৈ আছোঁ ৰাজীৱ দাহঁতৰ ঘৰলৈ। দোকানৰ পৰা সামান্য কিছুমান বস্তু লৈ গৈছোঁ আৰু যেহেতু মাত লগাবলৈ গৈছোঁ সেইটো কাৰণে এয়া তিনিজনীয়ে এতিয়া গৈ আছোঁ টমটম এখনত ৰাজীৱ দাহঁতৰ ঘৰলৈ বুলি। যেহেতু ৰাজীৱ দাহঁতৰ ঘৰো দেখা নাই এয়া প্ৰথমবাৰ গৈ আছোঁ। গাঁৱৰ পৰিৱেশ কিমান ধুনীয়া চাওকচোন বাৰু। ৰাস্তাটো দুয়োফালে গছ গছনি আৰু সেউজীয়া সেউজীয়া কিমান যে মানে ভাল লগা এটা পৰিৱেশ, নিজানময় পৰিৱেশ। এতিয়া আমি এয়া টুপচিঙা ঘাটটো পাইছোঁহি। যেহেতু এই ঘাটত এখন দলং বনাই থৈ দিয়া আছে, সেই দলঙেদি পাৰ হ'ব লাগিব। ঘাটটো পাইছোঁহি আৰু ইয়াত মানে টমটমখনৰ পৰা নামিব লাগিব ঘাটটো পাৰ হওঁতে। এয়া দলংখনো বনাই আছে, হৈ উঠা নাই এতিয়ালৈকে, টাইম লাগিব দলংখনত, কিমান দিন লাগে এতিয়া। এয়া নদী কিনাৰে কিনাৰে এতিয়া আমি দলংখন পামগৈ। টুপচিঙা ঘাট পালোঁ এতিয়া। আগতেতো নাওৱে আছিলে বাৰু ঘাট পাৰ হ'বলৈ, এতিয়া দলং এখন ৰাইজক সুবিধা কৰি দিছে, বাঁহৰ দলং ৰাইজে মিলি মেলি বনাইছে আৰু এতিয়া আমি দলঙৰ ওপৰতে যাম। আমাৰ পাছাপাছিও বহুতখিনি মানুহ এতিয়াও আহি আছে, মানে মানুহ লানি নিছি আৰু আহি আছে গৈ আছে, আহি আছে গৈ আছে, যোনে যেনেকৈ পাৰে আহিছে। আমি ঘাট পাৰ হ'লোঁ। এটা ধুনীয়া পৰিৱেশ দেই, দলংখন হৈ আছে বাৰু, কেতিয়া হয়গৈ। আৰু বহুত মানুহ আহিছে আজি, চব মাত লগাই মেলি। এতিয়া ঘাটটো পাৰ হৈ আকৌ যাব লাগে নহয় বহুতখিনি। এয়া ধুনীয়াকৈ গৈ আছোঁ, ৰাস্তা পদূলিও বহুত ধুনীয়া, একেবাৰে ঘৰলৈকে যায় বুলি কৈছে দাদাজনে টমটমখন। আহি পালোহি, আহি পাই ফটোখন দেখিয়ে মানে মনবোৰ কিবা সেমেকি উঠিছে। হঠাৎ যে এনেকৈ নাইকিয়া হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ। আমাৰ মৰমৰ শিল্পীগৰাকী আৰু ইয়াতে ফটোখন লগাই থৈছে, তাতে মানে ভগৱানকে প্ৰাৰ্থনা কৰি স্বৰ্গত স্থান পাওক ৰাজীৱ দাই, তাকে এডাল ধূপ জ্বলাইছোঁ। এয়া ক'বলৈ ভাষা নাই আৰু কি ক'ম, ইমান কম বয়সত যে হঠাৎ মানে নাইকিয়া হ'ব বুলি কোনেও ভবা নাছিলে। মৃত্যুটো সঁচাকৈ মানুহে কোনেও ক'ব নোৱাৰে কাৰ কেতিয়া কি হয়। এতিয়া পাই মেলি ৰাজীৱ দাহঁতৰ ঘৰৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, যিহেতু সকলোৱে আহিব পৰা নাই ৰাজীৱ দাৰ ঘৰলৈ বুলি। সেইটো কাৰণে অকণমান মোবাইলতে মানে ভিডিঅ' কৰি আনিছোঁ, আপোনালোকক দেখাওঁ ঘৰৰ পৰিৱেশটো কেনেকুৱা হৈ আছে। এতিয়াও আহি আছে মানুহ বহুত, দল সংগঠনবোৰ সকলোবোৰ আহি আছে খবৰ ল'বলৈ ঘৰত। মানে ঘৰৰ পৰিৱেশটো আপোনালোকে চাগে অনুভৱ কৰিছেই কেনেকুৱা হ'ব। আৰু এইফালে গাঁৱৰ মানুহখিনিয়ে গোটেইখিনি সহায় সহযোগিতা কৰিছে, মানুহ যোৱাৰ লগে লগে পানী চাহ সকলোবোৰ সুধিছে। আৰু আমি বৌ ওচৰতো গৈ অকণমান মাত এষাৰ দি আহিলোঁ। কি ক'ম এতিয়া, ভাষাই নাই ক'বলৈ।
মাতখাৰ লগাই মেলি আনিলোঁ ঘৰলৈ বুলি। এতিয়া ৰাওনা হওঁ আৰু। তাৰ পৰা আহিলোঁ এতিয়া ঘাটত এখন সৰুকৈ দোকান আছে, তাতে বোলো চাহ একাপ খাওঁ বুলি তিনিজনীয়ে খাইছোঁ। আহি পালোহি আমি ৰাজীৱ দাহঁতৰ ঘৰৰ পৰা। ইয়াতে চাহ একাপ খাই ল'লোঁ আৰু ঘাটতে গৈ আছোঁ ঘৰলৈ। বাঁহৰ দলং উঠিছোঁ, দলং এখনো হৈ আছে ইয়াত, টুপচিঙা ঘাটৰ যোনখন দলংখন হ'লে আৰু অলপ আহি ভাল লাগিব, শ্বৰ্টকাট হ'ব ৰাস্তাটো। এতিয়া অকণমান কষ্ট হৈছে মানুহখিনি। অলপ আগতে ৰাজীৱ দাহঁতৰ ঘৰৰ পৰা আহি পালোহি। কোন হয় তাক চিনাকি দিয়াৰ মোৰ প্ৰয়োজন নাই, যিহেতু গোটেই অসমে গম পায় ৰাজীৱ দা কোন আছিলে। সেইটো কাৰণে গৈ মাত এষাৰ দি আহিলোঁ, চাই আহিলোঁ। বহুত বেয়া লগা এটা পৰিৱেশ হৈ আছে ঘৰত এতিয়াও, নিমাও পৰিৱেশ। মানুহ আহি আছে গৈ আছে, বহুত আহিছে মানুহ। তো আমিও গৈ আহিলোঁ, যিহেতু আমাৰ ইয়াৰ পৰা বহুতখিনি দূৰে হয়, হ'লেও মাত এষাৰ দিওঁ বুলি গৈ আহিলোঁ। তো আপোনালোকেও যাব পাৰিলে গৈ মাত এষাৰ দি আহিব। তো এয়াই আছিলে মোৰ আজি ব্লগটো।